হইলো মইয়াবে কতনো পাপ শুনিছিত ধ্বজ বজ্ৰজব চৰণ ৰখোজে আজি সে ভৰিলো বঞ্চিত কলি চন্দলৰ হাতত পৰিলো পাইলে মোক মহাদোষে এহি বুলি ভূমি কাণ দৈ হুমা হুমি আতি হলোত এতিয়া দুখৰ অতি দুখৰ বিষয় পৰম প্ৰভু ভগৱন্ত যিদিনা বৈকুণ্ঠলৈ গুচি গ'ল সেইদিনা মানুহে নহয় নাকান্দাকৈ কোনেও থাকিব পৰা নাই সকলোৱে আজি কান্দি আছে পশু পক্ষীবোৰেও হেনো কান্দি আছে হয়নে আৰু আজি বসুমতী মাতৃয়ে কৈছে মই আজি বিধৱা হ'লোঁ মই কলি চাণ্ডালৰ হাতত আজিৰ পৰা মই পৰি গ'লোঁ হয় মই আপোনাৰ ধ্বজ জব পংকজ ধ্বজ বৰ্জ জব পংকজ মানে এইকেইটা চৰণ সদায় মই পাই আছিলোঁ আজি যে আপুনি বৈকুণ্ঠ গ'লগৈ মই বিধৱা হ'লোঁ আজি এতিয়া মই সোণা গহনা চব পেলাব লাগিব সেন্দুৰৰ ফুটটো আজি মচিব লাগিব মই বসুমতী মাতৃয়ে কৈছে কি কাৰণত বসুমতীয়ে যে স্বামী বৰি আছে কাৰণটো জানে প্ৰথম যেতিয়া এই পৃথিৱী সৰ্জন কৰিবলগীয়া হ'ল পৰম প্ৰভু ভগৱন্তে কিয় গাহৰি ৰূপ ল'বলগীয়া হ'ল কাৰণ আছে কাৰণ যেতিয়া 33 কোটি দেৱতা দেৱঋষি নাৰদ ব্ৰহ্মা শিৱৰ পৰা আদি কৰি সকলোৱে আলোচনা মানে সভাত পৰম প্ৰভু ভগৱন্তে সকলোৰে কাকতি মিনতি শুনি ক'লে মই আজিয়ে বসুমতী সাত পাতালৰ পৰা লৈ আহি পৃথিৱী বনাই লৈ উৰণ বুৰণ গজন ভৱন চাৰি মুঠি জীৱ মানে সৰ্জন কৰিম আৰু কথা দি তেওঁ যোৱাৰ লগে লগেই দেখে যে বসুমতীৰ মাতৃ চুব নোৱাৰা হ'ল হয়নে আমাৰ আই মাতৃসকল সেয়াই আপোনালোকৰো প্ৰথম দিনা চুব নোৱাৰা হোৱা প্ৰথম দিনা চাণ্ডালনী দ্বিতীয় দিনা কাঙালনী তৃতীয় দিনা ব্ৰহ্মচাৰিণী গতিকে সেই 3 দিন আপোনালোকে কাকো চুবা নাপায় বা যিসকল কোনোবা পুৰুষে যদি আপোনালোকক চুই তেনেহ'লে প্ৰথম দিনা চুলে সেইটো চাণ্ডালত পৰিণত হ'ব দ্বিতীয় দিনা যদি চুই সেইটো কাঙাল হ'ব তাৰমানে ধন ধানে তাক কোনোদিনে নাটিব হয়নে আৰু তৃতীয় দিনা ব্ৰহ্মচাৰী পাপত পৰিব কিন্তু আজিকালি এতিয়া অসমত ফুৰিছোঁ এইটো এটা দুখৰ বিষয় নক'লেও নহয় কোনোবা মাতৃসকলে বেয়া নাপাব নহয়নে বাৰু কপিল মুনিয়ে মাকৰ আগত এইবোৰ কথা কৈ আছিল আজি যদি আমাৰ আই মাতৃসকলে ভাবে আমাৰে পুত্ৰ যে বুলি যদি ভাবে ময়ো মাতৃ বুলিয়ে কৈ আছোঁ হয়নে এতিয়া কিছুমানে কি উলিয়াইছে জানে কিছুমান দেখে কিছুমান টাউনে চহৰে এই দেই একো নহয় দে এবাৰ গা ধুই দিবি আৰু হ'ল আৰু কি ডাল আৰু ৰাম 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 হ'ব না হয়নে আৰু আকৌ কিছুমানৰ ঘৰত আকৌ কিছুমান বোৱাৰীয়ে কি উলিয়াইছে জানে এইবিলাক কথাহে কথা চুলে আৰু পানী চিটা মাৰি দিম আৰু হ'লে আৰু হয়নে এক আৰু এটা দুইত অকণমান চৰকাৰীও অকণমান বেয়া কাম কৰিছে এতিয়া ক'বা গ'লে হয় আগতে মন কৰিব আজি বহুদিনৰ আগতে যিসকল আই মাতৃসকল চাকৰি বাকৰি কৰে তেওঁলোকে চুব নোৱাৰা হ'লে 3 দিন চাকৰিৰ পৰা ৰেহাই পায় ছুটি পায় কিন্তু এতিয়া যে আজি 2 বছৰমানৰ পৰা একদম ছুটি নিদিয়া হ'ল এই চুব নোৱাৰা হৈছে মানে মটৰে গাড়ীয়ে উঠি গুচি গৈছেগৈ দেখিছেনে হয়নে নহয় মন কৰিব এইটো এটা বেয়া লক্ষণ আহিছে আমাৰ পৃথিৱীখন তাৰমানে কিবা ধৰ্ম ভ্ৰষ্টাচাৰ হৈ আহি আছে দেই এই ভ্ৰষ্টাচাৰৰ পৰা আমি নিষ্ঠা পালেহে প্ৰথম
এই তেতিয়া বসুমতী মাতৃ যেতিয়া চুব নোৱাৰা হ'ল, পৰম প্ৰভু ভগৱন্তে দেখিলে এওঁক আজি কেনেকৈ মই লৈ আহিম, এওঁকতো লাগিব এতিয়া, হয়নে? গতিকে প্ৰভু ভগৱন্তে নিজৰ ৰূপটো থৈ গাহৰি ৰূপ ধাৰণ কৰিলে। বৰাহ ৰূপে মানে গাহৰি ৰূপে বৰাহ স্বৰূপে জল হন্তে ডুব দিলা, অনন্ত নাভিৰ হন্তে ভূমি উধাৰিলা। লগে লগে আই বসুমতী মাতৃ এদিন চুব নোৱাৰা হোৱা ৰূপ যৌৱনটো দেখি পৰম প্ৰভু ভগৱন্ত গাহৰি ৰূপী ভগৱন্ত প্ৰেমত কামাতুৰ হৈ গ'ল, হৈ তেওঁক ৰমণ কৰি তেওঁৰ গৰ্ভত বীৰ্যদান কৰা হ'ল। তেতিয়া মাতৃ বসুমতীয়ে কৈছে, প্ৰভু আপুনি গাহৰি ৰূপী মোৰ স্বামী হ'ল, আৰু আপুনি যে মোৰ গৰ্ভত বীৰ্যদান কৰিলে, ইয়াৰ পৰা কি জন্ম হ'ব? তেতিয়া গাহৰি ৰূপী ভগৱন্তে কৈছে, তোমাৰ গৰ্ভত 10,000 হাতীৰ বলৰ এটা লোক জন্ম হ'ব, হয়, তেওঁ বহুত দিন ৰজা হ'ব, ৰাজত্ব কৰিব, কিন্তু তোমাৰ যে এই এদিনীয়া নৰকতে মই বীৰ্যদান কৰা হ'ল, গতিকে তাৰ নাম কি থবা জানা? নৰকাসুৰ থবা। হয়, সেয়ে হ'ল নৰকাসুৰ। আৰু নৰকাসুৰৰ ৰাজ্যখন কোনখন? এই ব্ৰহ্মপুত্ৰৰ এইপাৰে, আৰু ৰাজধানীখন আছিল গুৱাহাটী প্ৰাগজ্যোতিষপুৰ, নাম দিছিলে গুৱাহাটী প্ৰাগজ্যোতিষপুৰ তেতিয়া। গতিকে ব্ৰহ্মপুত্ৰখনৰ এই পাৰটো হ'ল নৰকাসুৰৰ ৰাজ্য, উত্তৰ পাৰটো হ'ল বানাসুৰৰ ৰাজ্য, বলিৰ পুতেক বানাসুৰ তাৰ ৰাজ্য। গতিকে আমাৰ গোটেই অসমখন অসুৰৰ ৰাজ্য, দৈত্যৰ ৰাজ্যত আমি বাস কৰা। গতিকে আমাৰ অসমৰ মানুহখিনি বাক্য বচন কেইটামান বৰ বেয়া বাক্যও আছে, হয়, কৰ্ম কেইটামান খুব বেয়া কৰ্ম আছে। মদৰ লালাচটো অসমতে বেছি আছে, মই বাহিৰতো ঘূৰি ফুৰি পাইছোঁ। কি কাৰণত? এইখন আমাৰ দৈত্যৰ ৰাজ্যত আমি বাস কৰা, এটা যুগ দৈত্যৰ চাউল খোৱা মানুহ আমি। গতিকে আমাৰ অসমৰ বেয়া বাক্য কেইটামান যি আছে, অইন ৰাজ্যত সেনেধৰণৰ বাক্য নাই। যাওক আপুনি বৃন্দাবন, মথুৰা, গকুলত ৰাধে ৰাধে বুলি কোৱাৰ লগে লগে সকলোৱে হাতযোৰ কৰিব, ৰাধে ৰাধে বুলি কোৱাৰ লগে লগে হাতযোৰ কৰিব, মানুহবিলাক ইমান ভাল লাগে, হয়। গতিকে সেইপনৰ পৰা আজি বসুমতী মাতৃয়ে মানে দুগুৰি কান্দিছে, মই আজি বিধৱা হ'লোঁ, মই আজি সেন্দুৰ মুচিব লাগিব, মই আজি কাণৰ সনা গহনা খুলিব লাগিব, হয়। বিধৱা যান্ত্ৰণা নিচিনা ডাঙৰ যান্ত্ৰণা মাতৃসকলৰ আৰু পৃথিৱীত একোৱেই নাই। যিদিনাই বিধৱা হোৱাৰ লগে লগে সেন্দুৰ পিন্ধিব নোপোৱা হ'ল, সোণা গহনা পিন্ধিব নাপায়, হয়নে? ৰং বিৰং কাপোৰ পিন্ধিব নাপায়। কিন্তু আজিৰ যুগত কিছুমানে বাৰু সেইটো অলপমান অমান্য কৰা হৈছে, আৰু বেলেগ কথা এইটো। গতিকে আজি বসুমতীৰ মাতৃয়ে কৈছে, সকলো আপুনি যোৱাৰ লগতে সকলো লৈ গ'লে, এতিয়া মই কলিৰ চাণ্ডালৰ হাতত পৰিলোঁ, মোৰ ৰেহাই নাই, মই কেনেকৈ বাচিম, মোৰ সতীত্ব কেনেকৈ ৰক্ষা কৰিম বুলি আজি বসুমতী মাতৃয়ে কান্দি আছে। গোবিন্দ। শুনা সভাসদ ভাগৱত পদ, বিপদৰ ধূমকেতু, কলিৰ পাতক ঘাতকয়ে হিসে, সংসাৰ সাগৰে সেতু, ঘোৰ কলিকাল আতে নাহি ভাল, অধৰ্মে জুৰিল ৰাজ, দিনে দিনে লোক ভেল মলমতি, আৰু চিন্তা আকাশ। এইখন আইধাৰ শেষত আমাক উপদেশমূলক বাণী কৈছে, হয়নে? শুনা সভাসদ ভাগৱত পদ, বিপদৰ ধূমকেতু। সেই লোকসকল, এই মহাভাগৱতখনে হ'ল আমাৰ বিপদৰ ধূমকেতু। তাৰমানে
আমাৰ আহি থকা বিপদটোক যদি নাশ কৰিব পৰা ক্ষমতা আছে ভাগৱতৰ আছে হয় আৰু যদি আমাৰ এই দুৰ্ঘোৰ বিপদটোক যদি কোনোবাই মানে ৰক্ষা কৰোঁতে কোনোবা এজন আছে তেনেহ'লে ভাগৱতে আমাক ৰক্ষা কৰিব গতিকে কলিৰ পাতক ঘাতক এহিষে সংসাৰ সাগৰ হেতু তাৰমানে এই সংসাৰখনত এখন যেনেকৈ ৰামে সেতু বান্ধি লংকাত প্ৰৱেশ কৰি যুদ্ধ কৰি সীতাক উদ্ধাৰ কৰিলে তেনেকৈ আমাৰো এই বিপদ আপদ সম্পদৰ সাগৰখনৰ সেতু হ'ল হৰি নাম কৃষ্ণৰ নাম আপদকালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপালকে মনে তোমাৰ বিনন্দ ৰূপ দেখিবো নয়নে আপদকালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপালকে মনে তোমাৰ বিনন্দ ৰূপ দেখিবো নয়নে সেই লোকসকল আমাৰ পদে পদে বিপদ আহি আছে আমাৰ পদে পদে আপদ বুলি কোৱা বস্তুটো আহি আছে কাৰণ কাৰ হাতত পৰিলোঁ জানে কলিৰ হাতত পৰিলোঁ কলিৰ হাতত কলিৰ ল'ৰা ছোৱালী পুত্ৰ পুত্ৰী কিমান জানে এই যে মই আগতে কৈ গ'লোঁ লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ আৰু বহুত আছে এইসোপা কলিৰ ল'ৰা কলিৰ পুতেক জীয়েক গতিকে এইসোপাই আমাক শান্তি কোনোদিনে নিদিব এতিয়া অহংকাৰটোৱে কৈছে কি জানে এই দম্ভ বাহাদুৰি জেঠসোপাক অহংকাৰটোৱে কৈছে এই তহঁতে কিন্তু অন্য ক'ত কোনে যাওঁ যা মই কিন্তু ধনৰ লগত যাম অহংকাৰে কৈছে এতিয়া তাইৰ প্ৰমাণ শতকৰা যদি 50জন মানুহে বাচি যায় ঈশ্বৰৰ কথা এইটো ধন অহাৰ লগে লগে এজন মানুহ অহংকাৰী হয় যেতিয়ালৈ মানুহজন দুখীয়া হৈ থাকিব তেতিয়ালৈ মানুহজন অহংকাৰী নহয় সেইকাৰণে অহংকাৰটোৱে মানে এই ইসোপাক কৈছে তহঁতে ক'ত কোনে ক'ত যাওঁ ক'ত ফুৰিবি মই কিন্তু ধনৰ লগত ফুৰিম তাৰমানে যায়ে ধন হ'ব তাৰ ঘৰতে যাব এতিয়া মন কৰিবচোন গতিকে নিজৰ ক্ষমতা নিজে ৰাখিব পাৰিব লাগিব এইখিনি মোৰ অহংকাৰ আহিব ধৰিছে নানিম মই অহংকাৰ নহয়নে যদি আপুনি ঢিলা হয় এই লৈ যাব অহংকাৰে টানি হয়নে তাৰ প্ৰমাণ মই বহুতৰে পাইছোঁহে বাৰু এনেকুৱা পাইছোঁ এদিন ইয়াতে কৈছিলোঁ নে নাই নাজানো 3জনীমান ছোৱালী 3টামান ল'ৰাই মানে এনেকুৱা য'তে দেখে ত'তে সেৱা কৰি য'তে দেখে মৰিগাঁওডোখৰত ত'তে সেৱা কৰি ত'তে এনেকুৱা খুব ভাল পায় ককাও তোমাক নেদেখিলে থাকিবাই নোৱাৰোঁ দিয়া ককা তোমাক মনত পৰিয়ে থাকে দিয়া মোক এনেকৈ কয় যেতিয়া এই প্ৰথমবাৰতে যে টেট পৰীক্ষা দি পেলাই গোটেইকেইজনীয়ে চাকৰি পালে ফনফনাই ওচৰে গ'লেও চিনি নোপোৱা হ'ল নামা এটা হ'ল এদিন আগভেটি ধৰি মই কৈছোঁ ৰাধা ৰ'বাচোন ৰ'বা তোমালোকেতো অনাবৰত বাটে পথে সেৱা কৰিও নহয় তিনিও লগ লাগি মোৰ গৃহত গৈছা মোক সেৱা কৰিবা মোক ইমানে ভাল পোৱা তোমালোকে হয় তোমালোকে মোৰ নাতি নিচিনা হৈ গ'লা ময়ো ভাল পোৱা হ'লোঁ নাতিক কাকায়েকে কিমান ভাল পায় সেইটো ভাল পোৱা মোৰো হৈ গ'ল কিন্তু এতিয়া তোমালোকে যে চাকৰি পোৱাৰ মানুহ নামাতাও হ'লা দূৰতে কাটি হৈ যোৱা আজিওতো গৈছিলাগৈ নহয় তেতিয়া কৈছে এই ককা সময় নাই দিয়া সময় নাপাওঁ দিয়া সেয়া অহংকাৰ ধনৰ লগত অহংকাৰ চাকৰি কৰাৰ লগত অহংকাৰ চাকৰিয়ে ধন এতিয়া মন কৰিব কোনোবাই চাকৰি নোপোৱালৈ মন কৰিব অনাবাত হাতযোৰ কৰি ফুৰিব হাতযোৰ কৰিব যেতিয়া চাকৰি এটা পাব আহি গ'ল মুঠ আহি গ'ল তেতিয়া হয়নে গতিকে এয়া হ'ল কলিৰ পাতক ঘূৰ কলিকালত তাতে নাহি ভাল অধৰ্মে জুৰিল ৰাজ অধৰ্মই গোটেই ৰাজখন জুৰিব কিন্তু যাৰ হৃদয়ত হৰি নামৰ কথা এই ভাণ্ডাৰটো দুসাস নিশাসত এবাৰ দুবাৰ আহি থাকিব তাৰ এই গৃহটো তাৰমানে গৰ্ভটোত কেতিয়াও কলি সোমাব নোৱাৰে সেই কথাখিনি যেতিয়া কলিক 7টা জেগাত জেগা দিয়াৰ পাছত পৰীক্ষিত ৰজাই কলিক কৈছিলে কলি তুমি মোৰ ভৰিত ধৰা ধৰিলে
কি ক'ম মহাৰাজ কওক এতিয়া তুমি শপত গ্ৰহণ কৰা য'ত কলিত ভাগৱত চলিব য'ত হৰিনাম হৰি কীৰ্তন চলি থাকিব তাত প্ৰৱেশ নকৰিব আৰু যাৰ মুখত হৰিনাম থাকিব যাৰ কাণে হৰিনাম শুনা অভ্যাস থাকিব যাৰ চকুৱে ভাগৱত দৰ্শন ভকত দৰ্শন হৈ ফুৰিব সেইসকলৰ ওচৰত কোনোদিনে নাযাওঁ বুলি তুমি শপত গ্ৰহণ কৰা লগে লগে পৰীক্ষিত ৰজাই কৃষ্ণ পৰীক্ষিত ৰজাৰ চৰণত ধৰি কলিয়ে শপত গ্ৰহণ কৰিছে গতিকে এটা ডিমাণ্ড আছে যেতিয়া আপুনি যাওঁতে আহোঁতে যদি কেনেবাকৈ কৃষ্ণ নাম অকণমান চুমৰণ আহি থাকে অকলেও মনে মনেও আপোনাৰ এই গৃহটোত কলি প্ৰৱেশ হ'ব নোৱাৰে আৰু যাৰ গৃহত 24 ঘণ্টাৰ ভিতৰত এঘণ্টা হৰিনাম থাকিব 10 মিনিট হৰিনাম থাকিব গোন্ধ পুষ্প ধূপ দীপ গোন্ধটো থাকিব তাৰ গৃহত কলিয়ে প্ৰৱেশ নকৰি এয়া শপত গ্ৰহণ কৰি থৈছে হয়নে এয়া হ'ল শপত গ্ৰহণ কৰি কলিয়ে মানে কলিক বিদায় দিলে পৰীক্ষিত যাই গুচি গ'ল তাৰ পাছৰবাৰ বনৰ মাজত মৃগ মাৰিব যাওঁতেহে সেই কলিয়েই ধৰিলে কি কাৰণত ধৰিলে তাৰমানে অৰ্থাৎ 6টা স্থান দিলে কি কিহত দিলে কলিক স্থান এটা দিলে মদত 2 নম্বৰত জুৱা খেলত 3 নম্বৰত সীমাত 4 নম্বৰত হ'ল বেইছানাৰী 5 নম্বৰত হ'ল বাঁহী চোতাল খাই জাবৰ জোঁথৰ গুটিয়াই পেলাই জমা কৰি থৈ যদি সেই ঘৰত কলিয়ে ধৰিব 6 নম্বৰত দিলে মছলা পিছা পাতাত হয়নে তাত যে আমাৰ ব্ৰহ্মটো নাশ হয় গতিকে তাত দিলে গতিকে আমাৰ আই মাতৃসকলে মছলা পিছা বা কিবা এটা তাত পিছা আৰম্ভণিতে কৃষ্ণ নাম 3বাৰ চুমৰণ কৰি ল'ব কৃষ্ণ 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 তেতিয়া কওক কলিয়ে নাপায় এই 6টা সদৌ শেষত কলিয়ে ক'লে আপুনি 6টা জেগা দিলে মোৰ ফালৰ পৰা এটা কওঁ আৰু তাতো দিয়ক আৰু এই তেতিয়া কৈছিলে দিয়া দিয়া কোৱা তুমি কি জেগা লোৱা তেতিয়া কৈছিল মোক সোণতো থাকিবা দিয়ক আৰু তথাস্তু থাকিবা যোৱা এই 7টা স্থানত কলিক জেগা দিলে মনত ৰাখিব হয়নে এতিয়া যাৰ ঘৰত বোৱাৰী জীয়াৰীয়ে সোণৰ হৈ যদি বাদানুবাদ অকণমান লাগে এই কলিয়ে বজালেগৈ তাত আৰু হয় সাৱধান কিন্তু আপোনালোকে সোণা গহনা ধুনীয়াকৈ পিন্ধি ফুৰক কিন্তু সোণা গহনা হৈ বাদাবাদী নালাগিব সোণ আছে যেইদিনা পৰীক্ষিত ৰজাক কি কাৰণত আজি অভিশাপ দিলে পৰীক্ষিত ৰজাই 5 পাণ্ডৱৰ যিটো অস্ত্ৰ শস্ত্ৰ ডাঙৰ ভঁৰাল আছিল তাত পৰীক্ষিত ৰজাক কোনোদিনে সোমোৱা নাই তেওঁ সৰু কালতে ৰজা পাতি থৈ যোৱাৰ পৰা সেইদিনানো মানে বনৰ মাজত মৃগ মাৰিব যোৱা আগমুহূৰ্ততনো ৰাজভঁৰালটোত সোমাই গৈনে সোমাই দেখিলে বৰ ফাৰ্ষ্ট ক্লাছ এইটো ৰাজমুকুট সেই লাহেকৈ ৰাজমুকুটটো পিন্ধি চাই আইনাত চালে হয়নে চোৱাৰ লগে লগে দেখিছে বৰ ধুনীয়া পৰীক্ষিত ৰজা দেখাই শুনাই বৰ সুন্দৰ ল'ৰা নহয় গোটেই কম বয়সৰ ল'ৰা হয় ধুনীয়া দেখিলে দেখাৰ লগে লগে মানে সি এইটো ৰাজমুকুটকে পিন্ধি ঘোঁৰাত উঠি মৃগ মাৰিব গ'ল তেতিয়া কলিয়ে লগে লগে কৈছে নিজে নিজে কৈছে এইৰা ৰজা তুমি নিজে ফান পাতি আজি নিজে ফানত পৰিলা আহি মোৰ গাত দুখ নাই তোমাক পাৱত ধৰি ভৰিত ধৰি ডুগৰি কান্দি ফুৰিলেও তুমি জেগা নিদিয়া মোক আজি ক'ত সাৰিবা তুমিতো সোণত মোক জেগা দি থৈছা এতিয়া সোণৰ ৰাজমুকুট তুমি পিন্ধি আহিছা সেইটো কাৰ সোণৰ ৰাজমুকুট আছিল জৰাসন্ধৰ আছিল জৰাসন্ধক যেতিয়া ভীম অৰ্জুন কৃষ্ণ লগ লাগি গৈ যুদ্ধৰ ভিষা মাগি মই চমুতে ক'লোঁ জৰাসন্ধক বধ কৰাৰ পাছত জৰাসন্ধৰ ৰাজমুকুটটো লৈ আহি 5 পাণ্ডৱৰ ভঁৰালত সোমোৱাই থ'লে কলিটো আনি সোমোৱাই থ'লে এই মানুহে যে কয় কোৰে কাটি শনি চপোৱা এইয়া সাৱধান পৰ সম্পত্তি আনি পেলাই ভৰাই থোৱাটো কৃষ্ণৰ চালাকত থ'লে নহ'লে নহ'ব নহয় কৃষ্ণৰ এইবিলাক চালাক গতিকে আজি সেই ৰাজমুকুটটো পিন্ধি যোৱাৰ কাৰণে এটা দুখত পৰিলে কলিয়ে কৈছে ৰেহাই নাই তোমাৰ আজি এতিয়া মই চাই ফুৰিম আৰু এটা ক'ৰবাত অকণমান পালিয়া ধৰিমে আৰু তোমাক এটা সীমাত দি থৈছিল নহয় সীমা বুলি কওঁতে কি মাটি সীমায়ো সীমা কথা কোৱা সীমায়ো সীমা উৰা পিন্ধা সীমায়ো সীমা হয় 1ৰ পৰা 2লৈ পাৰ হৈ যোৱাও সীমা হয়নে নহয় আজিকালি আমাৰ বোৱাৰী জীয়াৰীসকল ক'বাই বেয়া লগা হৈছে আৰু কি ক'ম দুখ লগা বিষয় আমাৰ বোৱাৰীসকলেও মানে এইবিলাক অমান্য কৰা হৈছে আৰু উৰা পিন্ধা সীমা চেৰাই গৈছেগৈ হয়নে তাৰ বাবে আৰু এতিয়া আমি ৱাৰ্ণিঙে দিব পাৰোঁ আৰু একো ক'ব নোৱাৰোঁ কিবা ক'লে এতিয়া কি ক'ব জানে
এতিয়া অলপমান বয়স হোৱা দেখিছে নহয় কিছুমান বোৱাৰীয়ে ক'ব এইডাল বুঢ়াডালে নোকোৱা কথা কিছুমান কৈ ফুৰে বুলিয়ে কওক মুঠে মহা বিপদত পৰিম এতিয়া হয়নে গতিকে এই তেতিয়া এই ৰাম যতে কমাৰিলা মৃগ নজাই গণন মৃগক দেখিয়া ৰজাৰ আনন্দিত মন ঘৰতে প্ৰজাসকলৰ লগত আলোচনা কৰি গৈছে আমাৰ যিটো আজি ভোজমেল হ'ব 7টা মৃগৰ প্ৰয়োজন 7টা মৃগ মাৰিলে আমি গুচি আহিম কিন্তু তাত যেতিয়া মৃগসোপা দেখি ৰজাৰ তাৰমানে ইমান ফূৰ্তি লাগিল কিমান মাৰিছে ক'ব নোৱাৰিলে সীমা চেৰাই গ'ল হয়নে সীমা চেৰাই গ'ল তেতিয়া এই দুটা দুখত পাই কলিয়ে আজি কৈছে ৰেহাই নাই তোমাৰ ভৰিত ধৰি কান্দি ফুৰিলেও তুমি মোক পাৰ নিদিয়া আজি ক'ত যাবা তোমাক আজি মোৰ ভৰিয়ে তোমাৰ মাথাত লাঠি মাৰিম আজি ৰেহাই নাই হয়নে অঁ এই ৰাম কলি ৰূপে মৃগ আহি পাছে দেখা দিলা মৃগক দেখিয়া ৰজাই সৰপহাৰিলা কলিয়ে ধুনীয়া মৃগ এটা হৈ আগত আহি চাকু মাকুকে দেখা দিয়াৰ লগে লগে সেই মৃগটো মানে সৰপহাৰ কৰিলে কলিৰূপী মৃগ সেইটো নিপিন্ধিলা বান ৰজাক দেখিয়া মৃগ প্ৰৱেশিলা বন বিজুলী চমকে যায় মৃগ অদভূত মুনিৰ আশ্ৰমে মৃগ ভৈলা অলসিত তাৰমানে সৈমিক মুনিয়ে যিখিনিত আশ্ৰম পাতি ঈশ্বৰ উপাসনা কৰি আছে সেইখিনিতে যায় এইখিনিতে নাইকিয়া হ'ল তাৰমানে দেখা নাইকিয়া হ'ল সি কলি আছে হয় কিন্তু পৰীক্ষিতে দেখা নাপালে পৰীক্ষিতে গৈ খাওঁতকৈ মুনিকে দেখি 3বাৰ ডাক দিলে 3বাৰ ডাক দিয়াৰ লগে লগেই কলিয়ে ধৰাৰ লগে লগে তেওঁ মতি চন্ন আহিল নহয় হয়নে 3বাৰ ডাকি ৰজাই নপাই সমী ধান মহাক্ৰোধে পৰীক্ষিত গৰ্জে ঘনে ঘন আহি গ'ল বেয়া বাক্য দণ্ড কুমণ্ডলো আনি ভাঙ্গিয়া পেলাইলা ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা ঐ এক গোট মৰা সৰ্প কাষতে আছিলা ধনুগুণে আনি ৰজাই গলে মেৰাই দিলা ধুতিখন ছিগি ভাগি দলিয়াই দি উলংঘত কৰিলে মুনিক ৰাম ৰামী কাপোৰখন কাঢ়ি আনি ছিগি ভাগি দলিয়াই দিলে চেলেং কাপোৰখন কাঢ়ি আনি ছিগি ভাগি দলিয়াই দিলে হয়নে শেষ নোহোৱা কৰি দিলে মুনিক তথাপিও ৰজাৰ আজি ক্ৰোধ মৰা নাই কাৰণ কলিয়ে লাগ লৈ আছে এনেকৈ ঘূৰি চোৱাতে আৰু কি কৰিম ইয়াক তেওঁ মাত নিদে হা মই ৰজা মোক সন্মান কৰিব লাগে মাত নিদিয় এই ঘূৰি চোৱাৰ লগে লগে দেখেই বৰ এডাল গুমখাপ মৰি ভেন ভেনাই মাখিয়ে পোক লগা পৰি আছে আনি সাপটো মুনিৰ গলত মেৰাই দি ক'লে তুমি এইডালকে পুৰস্কাৰ লৈ থাকা চালা বুলি গুচি গ'ল হয়নে তাৰপিছত সৌমিক মুনি পুতেকৰ নাম আছিল শিংগী মুনি আহি পিতৃৰ দুৰ্গতি দেখি ক্ৰোধে গুৰুতৰ অনেক গৰ্জিয়া মুনি বুলিলা বিস্তৰ 5 বছৰ বয়সৰ শিংগী মুনি আহি বাপেকক দেখি বাপেক মৰিল নে কি মৰিল কাপোৰ কানি নাই উলংঘত হৈ আছে বৰ মৰা সাপ এডাল দুৰ্গন্ধত থাকিব নাই আলাই লৈ আছে হাঁহাই কোনে কৰিলে এইটো খুব দগৰি কান্দিছে খং আহিছে খং আৰু কান্দোনৰ মাজতে কৈছে ঐৰে মুণ্ডমতী কোন পাপী মূৰ্খ জাতি কোন তই দুৰাচাৰৰ পাপ পিতি কণী দিয়া মূৰ লগাইলি সন্তাপ ঘূৰ দিম তোক নিদাৰু নখাপ যোনেই নহওক মোৰ পিতৃক আজি যিটো দুৰ্গতি কৰিলা মই আজি তোমাক এনে এটা অভিশাপ দিম স্বৰ্গ মৰ্ত্য পাতালত তোমাক কোনেও ৰক্ষা কৰিব নোৱাৰিব যদিহে ব্ৰাহ্মণ হওঁ এই ব্ৰহ্ম খাপ দিওঁ যদি মোৰ ব্ৰহ্ম তেজত থাকে 7 দিনৰ ভিতৰত তোৰ প্ৰাণ হৈবহত দংশীবন্ত আখিয়া তই হকে 7 দিনৰ ভিতৰত তোমাক তখক লাগে দংশন কৰ দিয়ে দিলে লগে লগে সৈমিক মুনি ধ্যান ভংগ হৈ পুতেকক কৈছে এইৰা ব্ৰাহ্মণৰ কেইটা গুণ লাগে 12টা গুণ লাগে ধৈৰ্য সৌৰ্য ক্ষমা দয়া সম দম ইত্যাদি এনেকৈ 12টা গুণ আছে
তোমাৰ গাত এটাও গুণ নাই। তুমি বামুণৰ পেটত কিয় জন্ম ল'লা? এইজন কোনে মোক কৰি থৈ গ'ল জানা? ৰজা পৰীক্ষিত। তেওঁক কলিয়ে ধৰাৰ কাৰণে তেওঁ মতি চন্ন হৈ মোক কৰি থৈ গ'ল, তথাপি মই দুখ পোৱা নাই। কাৰণ এতিয়া যে তুমি সাপ দিলা, এই 7 দিনৰ ভিতৰত যদি পৰীক্ষিত ৰজা মৃত্যু হয়, গোটেই ভাৰতবাসী লোকসকলৰ কল্যাণ নোহোৱা হ'ব। হাই কিমান শত্ৰুৱে আহি আক্ৰমণ কৰি ভাৰতৰ প্ৰজাসকলক দুখ দিব বুলি আজি সৈমিক মুনিয়ে কান্দিছে দেখিছে। তেওঁক ইমান বেয়া কৰ্ম কৰি থৈ যোৱাত সেইজনে কিন্তু আজি পৰীক্ষিতৰ গুণ গাই কান্দিছে, দুখ কৰিছে আৰু কান্দি কান্দি কৈছে, পুত্ৰ তুমি যদি এই অভিশাপটো ঘূৰাই নোলোৱা তেনেহ'লে গোটেই ভাৰতবাসী ল'ৰা ছোৱালী তিৰোতা প্ৰজাসকলৰ গতি নোহোৱা হ'ব। গতিকে পুত্ৰ ঘূৰাই লোৱা। তেতিয়া এই কান্দি কান্দি শিংগী মুনিয়ে মানে তেওঁৰ পিতৃ সৈমিক মুনি পাৱত ধৰি কান্দি কান্দি কৈছে, এই ৰাম পিতৃৰ অৱচন শুনি অকহে মহা শিংগী মুনি, পিতা ব্ৰহ্ম সাপ নদায়ী খণ্ডন, শুনি আশমিক মুনি শিষ্যয়ে ক মাতি আনি, পঠাই দিলা হস্তিনাভুৱন। কান্দি কান্দি আজি শিংগী মুনিয়ে কৈছে, পিতৃ মই যি অভিশাপ দিয়া হ'ল, এই অভিশাপ মইতো ঘূৰাই ল'ব নোৱাৰোঁ, কোনেও ইয়াক নাশ কৰিব পৰা ক্ষমতা কাৰো নাই। এই তেতিয়া কান্দি কান্দি সৈমিক মুনিয়ে শিষ্য এটাক মাতি আনি কৈছে, তুমি বেগাবেগি যোৱা, পৰীক্ষিত ৰজাক কোৱাগৈ, পাৰে যদি কিবা এটা উপকাৰ বা উপায় এটা কৰি বাচক, নহ'লে গোটেই ভাৰতবাসীৰ কল্যাণ নোহোৱা হ'ব, কোনোবা দৈত্যই আহি ভাৰতখন আক্ৰমণ কৰিব। হয়নে? এয়াই হ'ল আমাৰ মহাভাগৱতৰ ধৰ্মৰ কথা। আজি সেই পৰীক্ষিতে 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিলে। গতিকে স্বামী বিবেকানন্দ দেৱৰ গ্ৰন্থৰ বাণীখনত লিখিছে, মনৰ দুখে চান্দালে দেই অভিশাপ, তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ। গতিকে আজি আমাৰ ল'ৰা ছোৱালীসকলে বুজি লোৱা উচিত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তোমাতকৈ যদি কোনোবা এজন ডাঙৰ মানুহক তুমি আঘাত দিয়া, তেওঁ যদি এটা অভিশাপ দেই, ইহকালে পৰকালে তাৰ নিস্তাৰ নাপাবা। গতিকে পাৰ্য মানে আমি কাকো অন্যায় অনীতি কাকো আঘাত দিয়াৰ যাতে কৰ্মত আমি লিপ্ত নহওঁ, তেনেহ'লে আপোনাসকলে নিষ্পাপী হৈ মৰা সময়টো হাঁহি হাঁহি আনন্দৰে শান্তিৰে প্ৰাণ এৰি গুচি যাব পাৰিব। যদি ক'ৰবাত কিবা এটা কাৰোবাক বেয়া কথা কোৱা কাৰ এপাত বিনি থাকে, বিচনাত পৰা দিনা সেই পাত কাৰে বিনি থাকিব আহি হাঁহি হাঁহি এনেকুৱা এটা হৈছিল হয়নে? কৈছে ভগৱান তোমাৰ দেহত কোনখিনিত আছে? গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈছে, যেতিয়া এজন মানে খুব ডাঙৰ বেয়া কাম এটা কৰিব, কৰাৰ পাছত তেতিয়া তাৰ অকলে অকলে থাকোঁতে হানি থাকিব, সেইটোৱে ভগৱান। গতিকে ৰজা আমি বেয়া কাম কৰিব নাপায়। এতিয়া পৰীক্ষিতক দিয়া মানে পৰামৰ্শ মানে আমাক দিছে, আমি সকলোৱে একোটি পৰীক্ষিত ৰজা, আমাকো এইটো অভিশাপে পালে, কোনদিনা পালে জানে? মোৰ দীঘল হৈ গ'ল, বেয়া নাপাব। যিদিনা আই গৰ্ভৰ পৰা মই পৃথিৱীত পৰাৰ লগে লগে এই শিংগী মুনিৰ অভিশাপটো মই পালোঁৱে, 7 দিনৰ ভিতৰত মোক তক্ষকনাগে দংশন কৰিব। ৰেহাই নাই কাৰো নাই, আমি চবেই পৰীক্ষিত হয়নে? যাক ধৰিব কালে তাক ৰাখিব কি ওজা ভালে। গতিকে আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তক্ষকনাগটোৱে দংশন কৰিব। সেইটো তক্ষকনাগ জাৰ্মান জাপান আমেৰিকাৰ পৰা নাহেই, এইপিনে চাওক খেপিয়াই পেলাই মূৰৰ তলত ডিঙিৰ গড়ত এইখিনিতে অকণমান উঠুঙাই দি আছে, দেখিছেনে? সেইটোৱে তক্ষকনাগ চবৰে। যিদিনা সি সুত মাৰিব আৰু ৰেহাই কাৰো নাই। গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল, গোৰাং নিতাই হৰি হৰি বল। গোবিন্দ যমৰ কিংকৰে কৈতবা মিলয় মৰণ, কৃষ্ণত বিনাই আন গতি নাই।
জানিয়া লয়লো শৰণ। এতিয়া আমাক কৈছে এই লোকসকল, মই এতিয়া চাওঁতে যে কিমানকণ বয়স হ'ল কোনোবাই ক'লেহে জানো, নহ'লেতো ভাবাই নাই। ঘূৰিয়ে আছোঁ ফুৰিয়ে আছোঁ নহয়। এতিয়া চাওঁতে যেতিয়া কেতিয়া গম পাইছিলোঁ জানে? আজি কেইবাবছৰমানৰ আগৰ কথা কৈছোঁ। ভাগৱতৰ পৰা আহি কলেজৰ সেইখিনিতে নামিছোঁ, নামি পেলাই তাত এখন ভাগৱত আছে, তাত যামগৈ। সেই সময়তে কলেজ ছুটি হৈছে, ল'ৰা ছোৱালীসকল ওলাই আহি মানে এসোপাই আহি সেৱা কৰিছে। কৰাৰ লগে লগে কেইজনীমান ছোৱালীয়ে মানে কৈছে, ককা ক'ৰ পৰা আহিলা? মই সেইদিনা ককা বোলা শব্দটো শুনিছোঁ দেই। আগতে মোক ককা নুবোলে, কোনোবাই খুৰা বোলে, কোনোবাই দাদা বোলে, ইত্যাদি এনেকুৱা। তাৰপিছত ঘৰ পাইছোঁ আৰু ঘৰত মোৰ পৰিবাৰ কৈছে আহিলে বুলি কৈছোঁ। মই বোলো আহিলোঁ দিয়া, কামহে শেষ আৰু মোৰ দিয়া বুলি কৈছোঁ। কি হ'ল বুলি কৈছোঁ। মই বোলো কি হ'ল মানে মোৰ কাম শেষে আৰু। কৃষ্ণ কল্যাণ কৰক, জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, পিতৃ মাতৃ মা নিজৰ ৰক্ষা কৰক, কাম শেষে আৰু। তেনে কেইবাবাৰো কোৱাত কৈছে আপুনি নকয় কিয় কি হ'ল। মই বোলো কি হ'ল, সৰুৱাত ল'ৰা ছোৱালী এসোপাই সেৱা কৰি পেলাই আজি ককা বুলি কৈছে আকৌ। কৈছে ককা বুলিল আৰু সেইটো কি কথা? বুজি পোৱা নাই। ককা শব্দটো মানে বুঢ়া হোৱা। বুঢ়া হ'লে মানে মৰিবা লাগিব, হয়নে? মৰিবা সময় হ'লে জমে আহি পেলাই লৈ যাব। এইটো ভাল কথা পাইছা তুমি, হয়। কিন্তু এতিয়া চাওঁতে আজি ভাগৱতে কৈছে, কেতিখনে ধৰে জমৰ কিংকৰে কৈতবা মিলৈ মৰণ, হয়নে? এতিয়া ভাগৱত গাইছোঁ, যদি কেনিবাকৈ আজি ঘৰে নাপাওঁগৈ তথনে মাৰি লৈ যায়, নিবাওতো পাৰে, একো ডাঙৰ কথা নহয় গোসাঁনীসকল, নহয় বাৰু? গতিকে ক'ত বা মিলে মৰণ, কিম্বা ঘৰৰ বিচনাখন পাম নে নহয় কুকুৰ মেকুৰী মৰাৰ দৰে ক'ৰবাত বাটে পথে মৰিম। তাৰ আঁতৰিটো ময়ো পোৱা নাই, বা মোৰ আঁতৰিটো আপোনালোকেও নাপায়, হয়। গতিকে আজি কৈছে যাতে সেইকাৰণে আপোনালোকে এনেই ঘূৰি ফুৰোঁতে তাৰমানে এই আগৰ ফাগিটোত কি ক'লে জানে? অকণমান কৃষ্ণ শব্দ এটা কৈ ফুৰিবচোন, ৰাম বা হৰি কিবা এটা। সেই সময়তে যদি আপুনি বাটে পথেও মৰেই, তেনেহ'লে কামত আহি গ'ল, হৈ গ'ল, হয়নে? এইটো ডাঙৰ ইণ্টাৰভিউ। কাৰণ নাৰায়ণ পুত্ৰ অজামিলৰ সৰু পুত্ৰটোৰ নাম নাৰায়ণ আছিল। এই মৃতকৰ সময়ত বোপা নাৰায়ণ আহৌ, যমদূতে মোক টঙনিয়াই গোদা কৰিছে, বোপা নাৰায়ণ আহৌ বুলি কোৱাৰ লগে লগেই পৰমপ্ৰভু ভগৱন্ত বিষ্ণুৱে 4জন বিষ্ণুদূত পঠাই দিলে। আৰু বিষ্ণুদূত 4জনে আহি কৈছে, এইৰা মূৰ্খ যমদূতন, তেওঁ নাৰায়ণ শব্দ লৈ চিঞৰি আছে, তেওঁ তোমালোকে বান্ধি লৈ ইমান টাঙন দি আছা, কম নিদাৰুণ তোমালোক। তেতিয়া কিন্তু যমদূতকেইটাই কৈছে, তেওঁ আচল নাৰায়ণৰ নামটো লোৱা নাইতো, পুতেকৰ নামহে লৈ আছে। সেইটোও সত্য, কিন্তু আচল নাৰায়ণৰ নাম লোৱা নাই, পুতেকৰ নাম। বোপা নাৰায়ণ মোক ৰক্ষা কৰ, বোপা যমদূতে মোক টঙনিয়াই গোদা কৰে। গতিকে যমদূতে কোৱাটোও সত্য। তেতিয়া বিষ্ণুদূতে কৈছে, এইৰা আচল নকল প্ৰশ্ন নাই, পাহৰা সোঁৱৰা প্ৰশ্ন নাই, ভুল শুদ্ধ প্ৰশ্ন নাই, তাৰ মুখত নাৰায়ণ আহিছেনে নাই? কৈছে নাৰায়ণ কৈছে যেনিবা, তেনেহ'লে চব পাম না হ'ল, এৰি দিয়া, লৈ গ'ল, হয়নে? গতিকে আজি আইধাৰ শেষত আমাক কৈছে, আমাৰ ক'ত বা মৰণ মিলে, ক'ৰ ঘাটে মৃত্যু মৰিনে, বাটতে মৃত্যু আহি পায়নে, তাৰ অন্ত নাই। গতিকে আমাৰ যদি অকলে যাওঁতেও যদি ৰাম হৰি কৃষ্ণ বা মধুসূদন বা গোবিন্দ কিবা এটা যদি সুমৰণ আহি থাকে, এই সময়ত যদি প্ৰাণ যায় আমি গতি পাম, হয়নে? কিন্তু সেই আকৌ আপোনাৰ মুখত কেতিয়া আহিব জানে? আগৰ পৰা যদি এনেধৰণে কৃষ্ণ নাম শুনি ফুৰা অভ্যাস কৰে, তেতিয়াহে আপোনাৰ আহিব, নহ'লে নাহিব নহয়। কিন্তু ধনৰ কথাটো চব আহে, মনত কৰিব দিছে। এটা মানুহে যদি বেপাৰ যোৱাৰ লগে লগে কেইটামানক দেখিছোঁ মই আঙুলি মূৰত হিচাপে কৰি যাব, এইখিনি আনি এইখিনিৰ পৰা যায় যদি এইখিনিত বেচোঁ 300কৈ লাভ হ'ব, এইটো 200কৈ লাভ হ'ব, সেইটো কথা কিন্তু খুব আহি থাকে। ধন মায়া, নহয়নে? আৰু ঘৰৰ পুত্ৰকেইটা প্ৰতি ক'বাই নালাগে, মনত পৰিয়ে থাকিব দিনটো য'তে নুফুৰক। আৰু মানুহজনীৰ প্ৰতিটো মনত পৰিয়ে থাকে আৰু, হয়নে নহয়? হয়নে? হয়, তেনেকুৱা। এইটো মায়া নহয়, সেইটো মনত পৰি থাকে। কিন্তু মায়া নোহোৱা বস্তুটো আমি মনত পেলাব লাগিব। এতিয়া ধন ধান পুত্ৰ ভাৰ্যা এইবিলাক চব মিছা, এইবোৰ মায়া।
হয়নে? হে ৰাইজ হোৱা সাৱধান, সকলোৱে কৰি আছো নাটকৰ আখ্যান, এদিন আহিব জীৱন নাটকৰ গীত ৰাগ কল্যাণ শৰ্মান। হে ৰাইজ হোৱা সাৱধান, সকলোৱে কৰি আছো নাটকৰ আখ্যান, এদিন আহিব জীৱন নাটকৰ গীত ৰাগ কল্যাণ শৰ্মান। আমি এইবিলাক মায়াৰ নাটক কৰি আছোঁ ধন ধান পুত্ৰ ভাৰ্যাক লৈ। এদিন এই জীৱন নাটকখনৰ গীত ৰাগ কল্যাণ শৰ্মান আহিব। কল্যাণ কওক, ঈশ্বৰে কৃপা কৰক। হয়নে? চাৰিজন মানুহে কান্ধত তুলি নিব শ্মশান ঘাটলৈ বুলি, সেইদিনা সকলোৱে নিজেই বুজি পাবা মায়াৰ ৰচনা বুলি। সেইদিনা সকলোৱে নিজেই বুজি পাবা মায়াৰ ৰচনা বুলি। যিদিনাখন যাবাগৈ ভাৰ্যা পুত্ৰ এৰি থৈ অকলশৰীয়া হৈ, সিদিনাখন কুটুমে চকু পানী মচিব তোমাৰেই গুণ গান কৈ। হয়নে? সেইদিনা মই মৰা দিনা মোক ভাল পোৱা যিসকল লোক তাকে কয় কুটুম, সেইসকলে শুনিলে চকু পানী এটোপাল টুকিব। তাৰ বাহিৰে কিবা হ'ব? একো নাই। গতিকে সেই লোকসকল খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পৰোঁতে পিছলওঁতে হামিয়ে হিকটিয়ে ভগৱন্তৰ নাম লোৱা অভ্যাস কৰক, তেনেহ'লে নিশ্চয় আমি শান্তি বা গতি নিশ্চয় পাম। গোবিন্দ। দুখৰ সাগৰ যদি কলি ইটো, আটো আছে মহাগুণ, কেৱলে কৃষ্ণৰ কীৰ্তন কৰন্তে উপজয় সমস্তে পুণ্য, সুখে বশীৰ অংগে ভকতৰ সংগে, কৃষ্ণক কৰায় লাভ ৰবিবা মুকুতি কৰিবা ভুকুতি, যমৰো যান্ত্ৰণা তাপ, কৃষ্ণৰ কিংকৰ ৰচিলা শংকৰে, নলৈবা পাখণ্ড মতি, আইৰাম এৰাই আন কাম বোলা ৰাম ৰাম, বৈকুণ্ঠে যাইবা বুজালে সেই লোকসকল নলৈবা পাখণ্ড মতি। পাখণ্ড শব্দটো মানে কি জানে? আমি যদি তাৰ বিশ্লেষণ কৰোঁ তেতিয়া এটা ষাঁড় গৰু। ষাঁড় গৰুটো কিবা বাই ভনী ককাই ভাই কিবা আছেনে? একো নাই। আমিও যদি মনুষ্যৰ জন্ম লৈ আমি বেয়া কামত লিপ্ত হওঁ, তাক কৈছে পাখণ্ড। আৰু সেই পাখণ্ডসকলে ইহকালে পৰকালে মনুষ্যৰ জন্ম আৰু নাপায় নাপায় নাপায়। আমাক লৈ যায় ক'ত জন্ম দিব? তেতিয়া কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম দিব। কিমান বিছটা বৰকচু খাওঁ, খাহ বোপাই খাহ, কিমান খাওঁ খাহ। ৰাখিলোঁ এতিয়া। গতিকে এই পাখণ্ডৰ মতিটো এৰাবৰ কাৰণে ইটো ভাগিত ক'লে ভকতৰ সংগ, কৃষ্ণৰ কৰা আলাপ। যদি আপোনাসকলে দিনটোৰ ভিতৰত কোনোবা এগৰাকী আইসকল লগ পাই বোলে কৃষ্ণৰ কথা কয়, অ গোসাঁনী আহিলে, বোলে আহিলোঁ কৃষ্ণ। কোনোবা এজন পুৰুষ, অ গোসাঁই আহিলে, আহিলোঁ দিয়ক কৃষ্ণ।
কৃষ্ণ যদি অকণমান আলাপ কৰে সেয়া একোটা একোটা ডাঙৰ ডাঙৰ তাবিজ আমাৰ যে বেজবিলাকে যে ল'ৰা ছোৱালীসকলক তাবিজ দিয়ে হয় আমি এতিয়া ক'ৰ তাবিজ ল'ব লাগে জানে ভগৱন্তৰ নামৰ তাবিজ ক'ৰবাত যায় দুজনে লগ হওঁতে যদি আমি কৃষ্ণৰ আলাপ আমি কৰিব পৰা হয় সেয়া একোটা একোটা তাবিজ গতিকে আমাক কৈছে দুখৰ সাগৰ যদি কলি ইটো তাতো আছে মহাগুণ মানে কি ধন্য ধন্য কলিকাল ধন্য নৰ তনু ভাল ধন্য ধন্য ভাৰতবৰ্ষ কলি যুগটোত যেতিয়া পৰীক্ষিত ৰজাই কাটিব ওলায় তেতিয়া কলিয়ে পৰীক্ষিত ৰজাৰ চৰণত ধৰি কৈছিলে কাটক আৰু মই মৃত্যু হ'ম আজি কিন্তু মোৰ গাত এটা মহাগুণ আছে লগে লগে পৰীক্ষিত ৰজাৰ তৰোৱাল পাত ওপৰতে ৰ'ল তোমাৰ গাত এটা মহৎ গুণ আছে কি মহৎ গুণ তেতিয়া কৈছে কলিত যিসকলে একান্তচিতে শাস্ত্ৰ ভাগৱত শুনিব সেইসকলক শান্তি দি সদৌ আত্মাক গতি দিয়া ক্ষমতা মোৰ আছে কলিৰ আছে সেইটো মহাগুণ লগে লগে তেতিয়া পৰীক্ষিত ৰজাই দেখিলে কলিক কাটি পেলালে বৰ ডাঙৰ কথা হ'ব কলিত মনুষ্যসকলৰ দুৰ্গতি সীমানো হ'ব গতিকেহে তৰোৱাল পাত সোমোৱাই থৈ এই 7টা জেগাত থান দিলে গতিকে যাৰ হৃদয়ত সত্যটো থাকিব যাৰ হৃদয়ত ঈশ্বৰৰ নাম থাকিব তাক কেতিয়াও কলিয়ে ধৰিব নোৱাৰে হয়নে আৰু যাৰ মুখত অনাবত বেয়া বাক্য আহি থাকিব তাক কলিয়ে লাগ ল'ব যাৰ কাণে অনাবত বেয়া বাক্য শুনি ফুৰিব তাক কলিয়ে লাগ ল'ব গতিকে আমাক মহাপুৰুষ গুৰুজনা শংকৰদেৱে লিখিছে হৰি হৰি ৰাম মোৰে মই মজিলো সংসাৰৰ ঘূৰে সংসাৰ ঘূৰ মানে কি জানে ধন ধান পুত্ৰ ভাৰ্যা এইবাৰ সংসাৰৰ ঘূৰ 12 বছৰ বয়স নোহোৱালৈ কেৱল খেলিব লাগে আম চাম খাই ফুৰিব লাগে যায় তাই বাৰীত থকা হয়নে কেইটামান ফল মূল খাই ফুৰিব লাগে এইবোৰ আছিলে কোনো বেয়া ভাৱ নাই 12 বছৰ বয়স হোৱাৰ পৰা বেয়া ভাৱ কিছুমান জন্ম আহিল 12 বছৰ বয়স হোৱাৰ পৰা ল'ৰাই হওক ছোৱালীয়ে হওক কিহে বেয়া ভাৱটো জন্মালে যৌৱন কালে সেইকাৰণে আমাক কৈছে শিশুকাল যৌৱনকাল বৃদ্ধকাল জৰাকাল আমাৰ আটাইতকৈ বেয়া কালটোৰ নামে হ'ল যৌৱন কাল এই যৌৱন কালতে যদি কলংকৰ দাগ এটা কোনোবাই যদি গাত লগাই লয় কলংক মানে কি জানে এই যেনেকৈ আপোনাক কাপোৰত আলকাটা লাগিলে আৰু তাক এৰুৱাব নোৱাৰে সেইটোৱে হয়নে এখন গাঁৱত এখন ভাওনা চাইছিলোঁ আমি তেতিয়া এই 10 বছৰ 12 বছৰ 11 বছৰ 13 বছৰ তেনেকুৱা যেতিয়া বহুত দিনৰ আগতে মানুহজনে কাৰোবাৰ চেপা চুৰ কৰিছিলে দেই হোৱা ঘটনা ইয়াত তাৰপাছত কিবা এটা হ'ল আৰু গ'ল আৰু সেইজন মানুহ অলপমান বয়সৰ কালতো তেওঁকে সূত্ৰধা দিছিলে নহয় দি যেতিয়া নামঘৰত যাই পেলাই মাতে আৰু নাই দন দেই সূত্ৰধা অল্পমতি বিস্তাৰে নং প্ৰথমে মাধৱ ই টুকটা বুলি কোৱাৰ লগে লগে বাহিৰৰ পৰা কেইটামানে চিঞৰিছে আহো চেপা চোৰটো হয়নে লগে লগে সূত্ৰধাৰটো থৈয়া পৰি ৰ'ল নাচিব নোৱাৰা হ'ল গুম গুমাই আছে মানুহে হাঁহিলে যেতিয়া সেইকেইটাও কিন্তু মহা ভুল হৈছে দেই নাপায় পাপক নিন্দা কৰিবা পাপীক ঘৃণা নকৰিবা আমাক শাস্ত্ৰই কৈছে সেই ব্ৰহ্ম সমাজত যে অপমান দিলে সেইকেইজনৰ ৰেহাই নাই পাবই মচলা এতিয়া মানুহজন থৈয়া পৰি আছে নহয় বাইনটোৱে যাই কৈছে নাচ 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 সি এতিয়া কেনেকৈ নাচে ইমান ডাঙৰ লাজত পৰিল সেইকাৰণে এয়াকে কয় কলংক সেইকাৰণে অজগৰৰূপী নহুক ৰজাই প্ৰশ্ন কৰিছিলে ৰাজা যুধিষ্ঠিৰক আঙাৰে কোলা আঙাৰতকৈ কোলাটোৰ নাম কি ৰাজা যুধিষ্ঠিৰে কৈছিলে তাৰ নামে হ'ল কলংক সি আঙাৰতকৈ কোলা বেয়া গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল যৌৱনকাল পাই যদি আপোনালোকে কোনোবাই কলংকৰ দাগ এটা সুমুৱাই ল'লে এই কাম শেষ আলকাটা লাগিল নহয় আৰু হয়নে গতিকে আমাৰ এই যে আজি শুকদেৱে গংগাৰ পাৰত ভাগৱত শুনাই পৰীক্ষিত কৈছে ৰজা সাৱধান হৈ শুনা কাক কৈছে জানে আমাক কৈছে আমি এতিয়া সাৱধান হ'ব লাগিব ডেকা গাভৰু কালত যদি সাৱধান হয় তেনেহ'লে বৃদ্ধ কাল সোমোৱাৰ লগে লগে যেতিয়া সেইবোৰ নিচা নাইকিয়া হৈ যাব
তেতিয়া আপোনাক ঈশ্বৰে কৃপা কৰিলে আৰু কিন্তু যৌৱন কালটোত যদি আমি সাৱধান নহওঁ তেনেহ'লে আলকাটাৰ দাগ এটা লগাই লোৱা মানে কলংক হয়নে আৰু এটা প্ৰশ্ন দিছিল গাখীৰ বগা গাখীৰতকৈ বগা কি তেতিয়া ৰজা যুধিষ্ঠিৰে কৈছিলে গাখীৰতকৈ বগাটো নামে হ'লে সত্য গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল ভাগৱতৰ জৰিয়তে আমি অধমে আহ্বান কৰিছোঁ আপোনাসকলে মানে সত্যটো নেৰিব সত্যটো গাখীৰ বগা গাখীৰতকৈও সি বগা বস্তু গতিকে এই সত্যটো যদি আপুনি হৃদয়ত জীয়াই ৰাখে ইহকালে পৰকালে য'তে যায় ত'তে আপুনি শান্তি পাব 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই দিছে বাৰু যায়